যোৰহাটত সাত বিহু উদযাপন। সদৌ অসম সাত বিহু উদযাপন সমিতিৰ উদ্যোগত স্বৰ্গদেউ চাওলুং চুকাফা সমন্বয় ক্ষেত্ৰ আৰু বিহু সুৰক্ষা সমিতি অসমৰ সহযোগত যোৰহাটস্থ স্বৰ্গদেউ চাওলুং চুকাফা সমন্বয় ক্ষেত্ৰত প্ৰত্যেক বৰ্ষৰ দৰে এইবাৰো সাত বিহু উদযাপন কৰা হয়। এই উপলক্ষে কণী যুঁজ, জেং বিহু, বিভিন্ন জনগোষ্ঠীৰ বিহু অনুষ্ঠিত হোৱাৰ লগতে এখনি স্মৰণিকা উন্মোচন কৰা হয়। স্মৰণিকা উন্মোচন কৰে স্বৰ্গদেউ চাওলুং চুকাফা সমন্বয় ক্ষেত্ৰৰ উপাধ্যক্ষ দয়ানন্দ বৰগোহাঁয়ে। অন্যহাতে জেং বিহু প্ৰতিযোগিতাৰ উদ্বোধন কৰে অসম মহিলা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ অজন্তা বৰগোহাঁয়ে। আমাৰ সাত বিহু প্ৰত্যেক বছৰ উদযাপন কৰাৰ দৰে এইবাৰো চাওলুং চুকাফা সমন্বয় ক্ষেত্ৰ যোৰহাট মহবন্ধাত আমি আয়োজন কৰিছোঁ। আমাৰ ইয়াত আজি জেং বিহু প্ৰতিযোগিতা হ'ব। ইয়াৰ আগতে কণী যুঁজ প্ৰতিযোগিতা এতিয়া চলি আছে আৰু তাৰ আগতে আমি চুকাফা প্ৰতিমূৰ্তিত আমি বিহুৰে সৈতে আমি তৰ্পণ, সেৱা, বন্তি প্ৰজ্বলন কৰিলোঁ আৰু তাৰ পৰা বিহু মাৰি মাৰি আহি আমি এই চুকাফা ইণ্টাৰনেশ্যনেল মঞ্চ পাইছোঁহি। ইয়াত অলপ পিছতে জেং বিহু প্ৰতিযোগিতা আৰম্ভ হ'ব, স্মৃতি গ্ৰন্থ আমাৰ উন্মোচন হ'ব। উল্লেখযোগ্য কথাটো যে এই সাত বিহু আমি বিগত 7 বছৰ ধৰি ইয়াত উদযাপন কৰি আছোঁ আৰু চুকাফা সমন্বয় ক্ষেত্ৰত আজি আমি বিভিন্ন জনগোষ্ঠীৰ মিচিং, আমাৰ দেউৰী, আমাৰ ঠেঙাল কছাৰী বা অন্যান্য জনগোষ্ঠীৰ আমাৰ সাধাৰণ টাই আহোমৰো বিহু আজি অনুষ্ঠিত হ'ব। এইটো সমন্বয়ে এটা পৰিচয় আমাৰ সাত বিহুৱে দাঙি ধৰিছে আৰু ভৱিষ্যতে আমি আৰু অন্যান্য ধৰণে সজাই লৈ এই সাত বিহুটো আগবঢ়াই লৈ যাম। আমি জানো যে সকলোৱে 7 দিন 7 ৰাতি অসমীয়া মানুহে বিহু মাৰিছিল। গৰু বিহুৰ দিন আচতৰ সংক্ৰান্তিৰ দিনৰ পৰা আৰম্ভ হৈ মানুহ বিহু, কুটুম বিহু, নাঙলৰ বিহু, তাঁতৰ বিহু, হাট বা মেলা বিহু আৰু তাৰপিছতে চেৰা বিহু আৰু বিহুৰ শেষৰ দিনাই আমি সাত বিহু আয়োজন কৰোঁ। চেৰা বিহুত আগতে আমাৰ ঢোল ফুটুৱাই দিয়ে, টকাবিলাক ভাঙি চিঙি পেলাই দিয়ে আৰু তাৰ পৰা বিহু নেওৰা। অৱতৰত যদি বিহু কোনোবাই মাৰে তেতিয়া আমাৰ চবেই কয় যে অৱতৰা বিহু কেলৈ মাৰিছে। গতিকে আমি চাওলুং চুকাফা সমন্বয় ক্ষেত্ৰত এই বিহুৱেই আমাৰ আজিৰ বাবে আমাৰ কাৰণে শেষ বিহু আৰু বিহু আমি আজি উৰুৱা পৰ্ব পালন কৰিছোঁ আৰু এমুঠি অন্নৰ সৈতে আজি আমি সকলোৱে বিদায় ল'ম। ধন্যবাদ। Oh
আপুনিও এফোৰ্ডেবল বাজেটত উন্নত মানৰ ফাৰ্ণিচাৰ ক্ৰয় কৰিব বিচাৰিছে নেকি আপুনি আজি আহক শ্ৰী ফাৰ্ণিচাৰলৈ ইয়াত আপোনাৰ প্ৰয়োজনীয় সকলোখিনি সামগ্ৰী উপলব্ধ আধুনিক ডিজাইনৰ বিছনা আলমাৰী ডাইনিং টেবুল অফিচ টেবুল সোফাৰ পৰা আৰম্ভ কৰি আৰু ভিন্ন ফাৰ্ণিচাৰ পাই যাব একেবাৰে সহজ মূল্যত লগতে আপোনাৰ প্ৰয়োজন অনুসৰি আপুনি ডিজাইন কৰি ল'ব পাৰিব ইয়াত বিয়াৰ ফাৰ্ণিচাৰ অৰ্ডাৰ লোৱাৰ লগতে আপোনাৰ প্ৰয়োজন অনুসৰি সকলোবোৰ প্ৰস্তুত কৰি দিয়া হয় কম সময়ত তেন্তে পলম নকৰি আজি আহক আৰু আপোনাৰ মন পছন্দৰ ফাৰ্ণিচাৰ লৈ যাওক আমাৰ ঠিকনা শ্ৰী ফাৰ্ণিচাৰ বিজি ৰোড নিউ বালিবাদ যোৰহাট যোগাযোগ নম্বৰ 9854006504 9854006512 সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইমৰ পাছত